নমস্কাৰ প্ৰিয় দৰ্শক, আপোনালোকে চাই আছে টাইম 8 আৰু ষ্টুডিঅ'ত মই শৰৎ গায়ন আৰু লৈ আহিছোঁ আন এক খবৰ। যিহেতুকে অসম মেঘালয় সীমান্ত যিহেতু উত্তপ্ত হৈ আছে আৰু সেই উত্তপ্ত হৈ থকাৰ মাজতেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মেঘালয়ৰ ঘটনাক লৈ মেঘালয়ৰ যিগৰাকী মুখ্যমন্ত্ৰী সেই মুখ্যমন্ত্ৰীৰ সৈতে বাৰ্তালাপ কৰিছে ইতিমধ্যে আৰু শান্তি শৃংখলা অটুট ৰখাৰ দাবীত মিলিত হ'ব কেবিনেট মন্ত্ৰী। ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে কথা প্ৰকাশ কৰিছে আৰু শান্তি শৃংখলা বজাই ৰাখিব দিছে। যিহেতু উত্তপ্ত পৰিস্থিতি হোৱা দেখিবলৈ পোৱা গৈছে মেঘালয় আৰু অসম সীমান্তত যোৰাবাটত উত্তপ্ত পৰিস্থিতি, তাৰ পাছতে মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে। জনাবলৈ চেষ্টা কৰিছোঁ এই মুহূৰ্তত সমগ্ৰ খবৰ। মেঘালয়ৰ হিংসাত্মক ঘটনাক লৈ দুই ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ বাৰ্তালাপ। সমগ্ৰ ঘটনাক লৈ উদ্বেগ প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু শীঘ্ৰে স্বাভাৱিক পৰিস্থিতি ঘূৰাই অনাৰ কথা কৈছে। আৰু মেঘালয়ৰ ঘটনাৰ বুজ ল'বলৈ কেবিনেট মন্ত্ৰী অতুল বৰাক নিৰ্দেশ প্ৰদান কৰিছে আৰু শীঘ্ৰে স্বাভাৱিক পৰিস্থিতি ঘূৰাই অনাৰ স্বাৰ্থত বৈঠকত মিলিত হ'ব দুই ৰাজ্যৰ কেবিনেট মন্ত্ৰী। আৰু অসম মেঘালয় হৈছে ভগ্নী প্ৰতিম ৰাজ্য, সকলোকে শান্তি শৃংখলা বজাই ৰখাৰ আহ্বান জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে। মুহূৰ্তৰ আমি খবৰ জনাবলৈ চেষ্টা কৰিছোঁ। ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে, সামাজিক মাধ্যমযোগে মন্তব্য কৰিছে, তেখেতে টুইট কৰা দেখিবলৈ পোৱা গৈছে। যিহেতু অসম মেঘালয় সীমান্তত যিহেতু বৰ্তমানো উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হৈছে। কি কৈছিলে মুখ্যমন্ত্ৰীগৰাকীয়ে সেয়া আমি দেখুৱাইছোঁ। এফালে দেখুৱাইছোঁ অসম মেঘালয় সীমান্তৰ সেই উত্তেজনাময় পৰিৱেশ আৰু আনহাতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছিলে, সেই সামাজিক মাধ্যমযোগে পোষ্ট কৰিছিলে এই কথা যে অতুল বৰাক সমগ্ৰ দায়িত্ব দিয়া হৈছে। বৰ্ডাৰ প্ৰটেকশ্যন মিনিষ্টাৰ অৰ্থাৎ সীমান্ত সুৰক্ষা মিনিষ্টাৰ মন্ত্ৰী অতুল বৰাক দায়িত্ব প্ৰদান কৰা হৈছে। আৰু ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে অৰ্থাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ সৈতে কথা পাতিছে, কনৰাড চাংমাৰ সৈতে কথা পাতিছে আৰু দুই মুখ্যমন্ত্ৰীয়ে বৰ্তমান বাৰ্তালাপ কৰিছে। আৰু যিহেতু পৰিস্থিতি আৰু অধিক ভয়াৱহ হৈছে, যিহেতু নিশাৰ ভাগতো পৰিস্থিতি উত্তপ্ত হৈ আছে, তাৰ কাৰণে মুখ্যমন্ত্ৰীগৰাকীয়ে উদ্বেগ প্ৰকাশ কৰিছে আৰু কৈছে লগতে যে মেঘালয়ৰ হিংসাত্মক ঘটনাই দুই ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বাৰ্তালাপ কৰিছে আৰু লগতে কৈছে যে ৰাজ্যসকলে শান্তি শৃংখলা বজাই ৰাখক আৰু অসম মেঘালয় হৈছে ভগ্নী প্ৰতিম বুলি কৈছে। অসম মেঘালয় ভগ্নী প্ৰতিম বুলি কৈছে, ভগ্নী প্ৰতিম ৰাজ্য বুলি কৈছে। আৰু ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে প্ৰকাশ কৰিছে কথা, যিহেতু উত্তপ্ত পৰিস্থিতি অসম মেঘালয় সীমান্তত যিহেতু কালিৰ দিনটোত যি ঘটনা সংঘটিত হৈছিলে, অৰ্থাৎ 19 তাৰিখৰ দিনা যি ঘটনা সংঘটিত হৈছিলে, 19 তাৰিখৰ ঘটনাৰ পিছত উত্তপ্ত হৈছিলে মেঘালয় আৰু অসম সীমান্ত। আজি কিন্তু উত্তপ্ত হৈ পৰিছিলে আৰু তাৰ পাছত মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে সামাজিক মাধ্যমযোগে এটা প্ৰকাশ কৰিছে, উদ্বেগ প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে, যিহেতু মেঘালয়ৰ ঘটনাৰ বুজ ল'বৰ কাৰণে কেবিনেট মন্ত্ৰী অতুল বৰাক নিৰ্দেশ প্ৰদান কৰিছে, যিগৰাকী সীমান্ত সুৰক্ষা মন্ত্ৰী, তেখেতক নিৰ্দেশ প্ৰদান কৰিছে। তেখেতক এই সন্দৰ্ভত আলোচনা কৰিব বিচাৰে। মোৰ ডাঙৰ খবৰ বুলি ক'ব লাগিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি কৈছিলে সেয়া আমি দেখুৱাই আছোঁ। তেখেতে কনৰাড চাংমাৰ সৈতে কথা পাতিছে, যি অসমৰ যি ঘটনা, সেই ঘটনাক লৈ উদ্বেগ প্ৰকাশ কৰি কনৰাড চাংমাৰ সৈতে কথা পাতিছে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ সৈতে কথা পাতিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আৰু এই মুহূৰ্তত ক'ব লাগিব ডাঙৰ খবৰ বুলি ক'ব লাগিব। অসম মেঘালয়, তেখেতে কৈছে অসম মেঘালয় ভগ্নী প্ৰতিম ৰাজ্য বুলি কৈছে, ভগ্নী বুলি কৈছে অসম মেঘালয়। আৰু যিহেতু তেখেতে সেই মন্তব্য কৰিছে আমি দেখুৱাইছোঁ যে তেখেতে নিজে লিখিছে যে কনৰাড চাংমাৰ সৈতে মই কথা পাতিছোঁ, যে শ্বিলঙৰ যি পৰিস্থিতি, সেই শ্বিলঙৰ পৰিস্থিতিক লৈ মই কনৰাড চাংমাৰ সৈতে কথা পাতিছোঁ। আৰু ইতিমধ্যে এই সমগ্ৰ ঘটনাক লৈ তেখেতে উদ্বেগ প্ৰকাশ কৰিছে, যিহেতু অসম মেঘালয় সীমান্ত বৰ্তমানে উত্তপ্ত পৰিস্থিতি বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে। যিহেতু অসম মেঘালয় সীমান্তত এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিলে, যিহেতু এই যি ঘটনা অৰ্থাৎ 19 তাৰিখৰ নিশাৰ যি ঘটনা আছিলে, 19 তাৰিখৰ নিশাৰ ভাগত যি ঘটনা হৈছিলে, এই ঘটনাৰ পিছত মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছিলে। মুখ্যমন্ত্ৰীগৰাকীয়ে হওক বা সকলোৱে
মন্তব্য কৰা দেখি সকলোৱে কৈ আছিলে যে এনেধৰণৰ ঘটনা সকলোৱে ধিক্কাৰ জনাইছিলে। এনে ঘটনাত ধিক্কাৰ জনাৰ পিছত আজিৰ দিনটোত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এনেধৰণৰ টুইট কৰা দেখিবলৈ পোৱা গৈছে। আৰু আমি সেয়া দেখুৱাই আছো আপোনালোকক, যিহেতু পৰিস্থিতি অধিক ভয়াৱহ হৈছে, সকলোকে শান্তি শৃংখলা বজাই ৰাখিবলৈ কৈছে। অসমৰ সকলোকে শান্তি শৃংখলা বজাই ৰাখিবলৈ কৈছে। জনাইছে মোৰ খবৰ আমি জনাবলৈ চেষ্টা কৰিছো। মেঘালয়ৰ ঘটনাক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ফোনযোগে বাৰ্তালাপ হৈছে কনৰাড চাংমাৰ সৈতে ঘটনাৰ বুজ ল'বলৈ যি সীমান্ত সুৰক্ষা মন্ত্ৰী অতুল বৰাক ইতিমধ্যে নিৰ্দেশ জাৰি কৰিছে। অতুল বৰাকৰ শীঘ্ৰে স্বাভাৱিক পৰিস্থিতি ঘূৰাই অনাৰ স্বাৰ্থত বৈঠকত মিলিত হ'ব। দুই ৰাজ্যৰ কেবিনেট মন্ত্ৰী বৈঠকত মিলিত হ'ব। যিহেতু পৰিস্থিতি ভয়াৱহ হৈছে, যিহেতু আজি নিশাৰ ভাগতো উত্তপ্ত পৰিস্থিতি হৈছে। আৰু এক প্ৰকাৰ কাইলৈ পুৱাৰ ভাগৰ পৰা পুনৰ প্ৰতিবাদী কাৰ্যসূচী হাতত ল'ম বুলি এক প্ৰকাৰ মন্তব্য কৰিছিলে। আৰু তাৰ পাছত মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰিছে যে ইতিমধ্যে আলোচনা হৈছে, বাৰ্তালাপ হৈছে, মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ সৈতে বাৰ্তালাপ হৈছে। আৰু ইয়াৰ পাছত যি পৰৱৰ্তী পৰিকল্পনা হ'ব, পৰৱৰ্তী যি কাৰ্যসূচী হ'ব সেয়া জনোৱা হ'ব। আৰু ইতিমধ্যে নিৰ্দেশ জাৰি কৰিছে সীমান্ত সুৰক্ষা মন্ত্ৰী অতুল বৰাক। ইতিমধ্যে নিৰ্দেশ জাৰি কৰিছে ঘটনা সন্দৰ্ভত মিলিত হ'ব দিছে, বৈঠকত মিলিত হ'ব দিছে। আৰু ইতিমধ্যে যদি কওক কাইলৈ পুৱাৰ ভাগৰ পৰা পুনৰ প্ৰতিবাদত নমা কথা আছে। যি কেব চালক সন্থা বা বাকী যিসমূহ দল সংগঠন প্ৰতিগৰাকীয়ে প্ৰতিবাদ কৰাৰ কথা আছে। আৰু ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে আশ্বাস প্ৰদান কৰিছে যে শান্তি শৃংখলা বজাই ৰখা হ'ব। আৰু এই ঘটনা সন্দৰ্ভত মীমাংসা কৰা হ'ব বুলি মন্তব্য কৰিছে। আৰু ইতিমধ্যে কনৰাড চাংমাৰ সৈতে সকলো এই কথাত আলোচনাত মিলিত হৈছে। কনৰাড চাংমাৰ সৈতে আলোচনা কৰা দেখিবলৈ পোৱা গৈছে। আৰু তেখেতে তাৰ পাছতে তেখেতে সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰিছে যে আসাম মেঘালয় হৈছে ভগ্নীপ্ৰতিম ৰাজ্য বুলি মন্তব্য কৰিছে। আৰু তেখেতে কৈছে যে মই কনৰাড চাংমাৰ সৈতে কথা পাতিছোঁ এই ঘটনাৰ সন্দৰ্ভত, যি ভয়ংকৰ ঘটনা, যি মেঘালয়ৰ যি প্ৰতিবাদৰ মাজত যেনেধৰণে অসমৰ লোকসকলক বা অসমৰ নাম্বাৰ থকা গাড়ীসমূহক যেনে আক্ৰমণ লক্ষ্য কৰি লৈছিলে, সেইসমূহ সন্দৰ্ভত আলোচনা কৰিছোঁ বুলি মন্তব্য কৰিছে। আৰু ইতিমধ্যে ক'ব লাগিব যে এই সমগ্ৰ ঘটনা সন্দৰ্ভত সীমান্ত সুৰক্ষা মন্ত্ৰী অতুল বৰাক দায়িত্ব দিছে, নিৰ্দেশ জাৰি কৰিছে ঘটনা সন্দৰ্ভত বুজ ল'বলৈ দায়িত্ব প্ৰদান কৰিছে। আৰু যিহেতু নিশাৰ ভাগতো যোৱাবাৰৰ উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছিলে, যিহেতু প্ৰতিগৰাকী প্ৰতিবাদকাৰী ৰৈ আছিলে, কোনো গাড়ী আহিবলৈ দিয়া নাছিলে। কিন্তু তাৰ পাছতেই মুখ্যমন্ত্ৰীগৰাকীয়ে এই আলোচনা কৰিছিলে। আৰু আলোচনা কৰাৰ পিছত তেখেতে কৈছে যে সন্দৰ্ভত মীমাংসা কৰা হ'ব, এই সন্দৰ্ভত শান্তি শৃংখলা অটুট ৰাখিব লাগিব, এনে মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে। আৰু দুয়ো ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে বাৰ্তালাপ কৰাৰ পিছতে সামাজিক মাধ্যমযোগে তেখেতে এই কথা প্ৰকাশ কৰিছে। আমি এই দৃশ্যাংশ দেখুৱাইছোঁ আজি দিনৰ ভাগৰ দৃশ্য, এনেধৰণে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিলে। আৰু সমগ্ৰ ঘটনাক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উদ্বেগ প্ৰকাশ কৰিছে।